হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আশা কৰোঁ সকলো ভালে আছে, নহয়নে বাৰু? বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই আৰু কিয় দিয়া নাছিলোঁ। আজি মই সেই ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম, গতিকে চাব। আৰু বৰ্তমান মই এটা বেলেগ ঠাইত আছোঁ। আপোনালোকে হয়তো দেখিছে, পৰিৱেশটো দেখিয়ে অনুমান কৰিব পাৰিছে, নহয়নে বাৰু? গতিকে কিয়নো ভিডিঅ' দিয়া নাছিলোঁ, আহকচোন বাৰু চাব। ভিডিঅ'টো প্ৰথমতে মিঠাইৰ পৰা আৰম্ভ কৰিছোঁ আৰু এয়াতো দেখা পাইছেই মই বুন্দিয়া বনাই আছোঁ। এয়া চাওক, ঘৰত যেতিয়া পূজা পাতল কৰা হয় সৰুকৈ অনুষ্টুপীয়াকৈ, তেতিয়া মই বুন্দিয়াখিনি বিশেষকৈ এনেকুৱা জাতীয় মিঠাই পেৰা এইবোৰ ঘৰতে বনাই বহুত বেছি ভাল পাওঁ আৰু সেয়েহে মই ঘৰতে বনাই লৈছোঁ। এয়া দেখিছেনে? আপোনালোককো অকণমান দেখুৱাই দিছোঁ কেনেদৰে কি কৰিছোঁ। আৰু মই এনেদৰেই প্ৰায় 1 কিলো মানেই হ'ব বুন্দিয়া বনাই লৈছোঁ পূজাৰ কাৰণে। আৰু সেয়া মই আপোনালোকক দেখুৱাম, মইনো কিহৰ কাৰণে এই বুন্দিয়াখিনি বনাইছোঁ সেইটোও আপোনালোকৰ বাবেও এটা ছাৰপ্ৰাইজ হিচাপে ৰাখি থৈছোঁ আৰু দেখুৱাই আছোঁ। এয়া চাওক, মোৰ ভজা হৈ গ'ল। তাৰপাছত মই এইখিনি চেনি চিৰাপত দি বুন্দিয়া আকাৰে বনাই ল'ম। তাৰপাছত বনাইছোঁ এয়া গণেশৰ প্ৰিয় মিঠাই মোদক হয় আৰু সেয়া মই মোৰ চেনেলটোত এই মোদক বনোৱা ৰেচিপিটো দিয়া আছে, যিহেতু মই আৰু পুনৰবাৰ দেখুৱাই থকা নাই। আপোনালোকক কি আয়োজন কৰিছোঁ সেয়াহে দেখুৱাইছোঁ। আৰু আজিনো মই এই দুবিধ বস্তু কিয় বনাইছোঁ আপোনালোকক এয়া দেখুৱাই আছোঁ, চাওক। এয়া মই মোৰ ল'ৰাটোৰ হতুৱাই ফিতা কটাইছোঁ। বিশেষ ব্যক্তি মাতি ফিতা কটোৱা নাই, যিহেতু মই এনেদৰেই ভাল পাওঁ, এনেকৈ কাম কৰিয়েই ভাল পাওঁ। আৰু এইখন দেখা পাইছেনে বাৰু? এইখন এখন ৰেষ্টুৰেণ্ট হয়, বৰ্ষিতাছ কিটচেন বুলি ৰেষ্টুৰেণ্ট এখন খোলা হৈছে, যিটো মোৰ বহুত দিনৰ সপোন আছিল। আৰু এয়া দেখিছেই, বৰ্ষিতাছ কিটচেন, বৰ্ষিতা পাকঘৰ বুলি দিয়া আছে। আছামিজ ট্ৰেডিশ্যনেল ফুড হয়, অসমীয়া থলুৱা জুতি। আৰু মই ভাইটিৰ লগত লগ লাগি এই ৰেষ্টুৰেণ্টখন আৰম্ভ কৰিছোঁ। এইটো মোৰ বহুত দিনৰে সপোন, সঁচাকৈ বহুত বেছি মনটো ভাল লাগিছে। আৰু আপোনালোকৰ আশীৰ্বাদো যাতে মোৰ লগত সদায় থাকে সেইটোও মই কামনা কৰোঁ, কাৰণ ৰাইজৰ আশীৰ্বাদ অবিহনেও একো সম্ভৱ নহয়, নহয়নে বাৰু? আৰু সেইবাবেই মই ভিডিঅ'টো দিব পৰা নাছিলোঁ। আজি মই এয়া অপেনিং কৰিছোঁ, পূজা কৰিছোঁ আৰু সেয়াও মই আপোনালোকক এয়া দেখুৱাইছোঁ। চাওক, পূজাত ভাইটি বহিছে, মই বন্তি গছি জ্বলাই দিছোঁ। আৰু বিশ্বাস কৰক, ভাবিব নোৱাৰা ধৰণে মানে মনটো বহুত বেছি ভাল লাগিছে। ইমান ব্যস্ততাৰ মাজত মই মানে ভিডিঅ' দিবই পৰা নাছিলোঁ, এইফালেকেই লাগি থাকিব লগা হৈছিল। আৰু গণেশৰ পূজা কৰিছোঁ, মা লক্ষ্মীও আছে। আৰু মই এইবোৰ কাম ঘৰৰ মানুহৰ লগত লগ লাগি কৰিয়ে বহুত বেছি ভাল পাওঁ। ইমান হৈ হাল্লাৰ মাজত মোৰ ভালো নালাগে। পূজা চলি আছে, কিন্তু তাৰ মাজতেই ভাতৰ বাবে মানুহৰ মানে সোধপোছ আৰম্ভ হৈছে আৰু ভালো লাগিছে। কিন্তু সেইকাৰণে আজিৰ দিনটোত মই নিজেই লাগিছোঁ আৰু নিজেই লাগি এখন নিৰামিষ থালি তৈয়াৰ কৰিছোঁ। কি দিছোঁ সেয়া আপোনালোকক এয়া চাওক, একদম ভালদৰে দেখুৱাই আছোঁ। আৰু আজি ফাৰ্ষ্ট টাইম, যিহেতু সিমান এটা আইডিয়াও নাই, ভাল লাগিছে মানে নিজেই মানুহক দি কেনেকুৱা লাগে সেইটো চাইছোঁ। আৰু যিহেতু আগে পিছে কৰি পোৱা নাই আৰু সঁচাই বহুত বেছি ভাল লাগিছে। নেক্সট ডে মাছ মাংস থাকিব। আজি যিহেতু পূজা কৰা হৈছে, সেয়েহে একদম নিৰামিষ থালি হয়। আৰু দেখুৱালৈ আপোনালোকক দেখা পালেই নহয়, মই এইবিলাক কামতেই ব্যস্ত আছিলোঁ। আৰু ইয়াৰ পিছত মই আপোনালোকক ভিডিঅ' কিন্তু দি থাকিম দেই, এই ৰেষ্টুৰেণ্টখনৰে বহুত ভিডিঅ' শ্বেয়াৰ কৰিম। পুনৰ লগ পাম তেন্তে, আজিলৈ আহোঁ আৰু ন, ধন্যবাদ জনাইছোঁ।